এআই আমাৰ কতেই চেছ কৰি দিব নেকি, হিউমেন ৰেচ ফিনিছ কৰি দিব নেকি, জেনেৰেটিভ এআই কি, এজেন্টিক এআই কাক বোলে। নমস্কাৰ সকলোকে, এইটো চাগে মোৰ ইউটিউবৰ প্ৰথমটো ভিডিঅ'। ইয়াৰে আগত মোৰ লাষ্ট ইনষ্টাগ্ৰামৰ ভিডিঅ'টোৰ পিছত বহুকেইটা কুৱেশ্যনছ আহিছে আপোনালোকৰ ফালৰ পৰা যে জেনেৰেটিভ এআই কি, এজেন্টিক এআই কাক বোলে। বাকী বহুতে কনস্পিৰেচি থিয়ৰিজবোৰো সুধিছে যে এআই আমাৰ কতেই চেছ কৰি দিব নেকি, হিউমেন ৰেচ ফিনিছ কৰি দিব নেকি। বহুতে ভিডিঅ'জবোৰো বনাইছে এআইৰ ওপৰত। এজিআই নো কি, এজিআই একচুৱেলি কেনেকে কাম কৰে। চ' আহকচোন আজি গোটেই বস্তুবোৰ অকনমান জানিবলৈ ট্ৰাই কৰো। এণ্ড মই নিশ্চয় ভাবিছো এটা চিৰিজ আনো এআইৰ ওপৰত, যাতে অসমৰ ল'ৰা ছোৱালীখিনি ভালকে একজেক্টলি এআই ইঞ্জিনিয়াৰিং বা এআই ৰিচাৰ্চ ফিল্ডৰ ওপৰত গভীৰভাৱে সোমাই কিবা ভাল অৱদান কৰিব পাৰে। আৰু মই যিমানখিনিয়ে জানো, মই ট্ৰাই কৰিম এই ভিডিঅ' চিৰিজৰ মাধ্যমেৰে এটা টপিক টাচ কৰি শিকাই যাম যে একজেক্টলি এই বিভাগটো এনেও কি কৰে এআই। কাৰণ এআইটো বহুকেইটা বিভাগ আছে, আৰু ইয়াৰে উপৰিও যদি কোনোবা শিকিব খোজে এআই তো কৰ পৰা শিকিব পাৰি, কাক কন্টেক্ট কৰিব পাৰি, কেনেভাৱে আগবাঢ়িব লাগে, যদি মই ক্লাছ 5ৰ ষ্টুডেন্ট এটা কেনেকে মই এই ফিল্ডটো চিলেক্ট কৰিম। একচুৱেলি আহিবলগীয়া ভিডিঅ'জবোৰত আমি এইবোৰ কথা পাতি যাম লাহে লাহেকে। আজি এটা ইন টোটেল কলাবৰেটিভ ভিডিঅ' এটা বনাবলৈ ট্ৰাই কৰো। বলকচোন আৰম্ভ কৰো। ত' এআই হৈছে আপোনাৰ আৰ্টিফিচিয়েল ইন্টেলিজেন্স। বেচিকেলি জন্ম ফাৰ্ষ্টলি 1950s টাইমৰ পৰা আৰম্ভণি হৈ গৈছিল ইয়াৰে ওপৰত ৰিচাৰ্চ। মেইনলি এইটো হাইপত বা অন টপিকত আহিল আপোনাৰ 2019ৰ পৰা, যেতিয়া গুগলে এটা প্ৰগ্ৰাম আনিল ডিপ মাইণ্ডৰ আণ্ডাৰত এখন ৰিচাৰ্চ পেপাৰ পাব্লিছ কৰা হয়, য'ৰ পৰা ChatGPT-য়ে এই টপিকটোক বহুত বেছি আগুৱাই লৈ গ'ল বা এই টেকনলজিটো সোনকালে এডাপ্ট কৰিল। আৰু তাৰ পিছতে আমি ChatGPT বা যোনটো কোৰ কোম্পানীটোৰ নাম হ'ল সেইটো হৈছে অপেন এআই মানুহ সকলো পৃথিৱীবাসীলৈকে এই প্লেটফৰ্মটো প্ৰেজেন্ট কৰিল। তেতিয়াৰ পৰা আমি ভাবি লৈছো যে এআই মিনছ অনলি জেনেৰেটিভ এআই বা জিপিটি, য'ত আমি টাইপ কৰো এনচাৰ্ছবোৰ দিয়ে। আমি বহুতে ভাবে যে কুৱেশ্যনছবোৰৰ ইয়াৰে এনচাৰ কেনেকে দিয়ে, কি ই মিট কৰি গ'ল একচুৱেলি ইমোচনেল লেভেলটো, বা মানুহে যেনেকে ভাবিব পাৰে এআইও দেখোন আজিকালি তেনেকে লিখিব পাৰে, আনকি তাতকে ভালকে লিখিব পাৰে, বহুত ফাষ্টলি লিখিব পাৰে। ভালকে যদি অকনমান জানিব লাগে, এআই 2019ত বা যেতিয়া আপোনাৰ অপেন এআইয়ে ChatGPT লঞ্চ কৰিল, তাৰ আগতেও এক্সিষ্ট কৰিছিল। কেনেকে ৰিকমেণ্ডেশ্যন, যোনটো ইউটিউবত ৰিকমেণ্ডেশ্যন কৰা হয় বা ইনষ্টাগ্ৰামত আপুনি চাগে ফিডটো আপোনাৰ চাব, আপোনাৰ মতে দেখুওৱা হয়, বা শ্বপিং যেতিয়া কৰিবলৈ যায় এমেজন হৈ গ'ল, ফ্লিপকাৰ্টত হৈ গ'ল, তেতিয়া দেখে যে আপুনি যোনটো বস্তু বেছিকে ক্লিক কৰি আছে সেইটো বস্তু আপোনাক বেছিকে দেখুৱায়। আৰ্টিফিচিয়েল ইন্টেলিজেন্সটো প্ৰেডিক্টিবিলিটি এণ্ড প্ৰবেবিলিটিৰ ওপৰত খুব বেছিকে কাম কৰে। লাইক প্ৰবেবিলিটি মানে মই কি ক'ব খুজিছো, মানে সি ট্ৰাই কৰে আপুনি নেক্সট ৱৰ্ডটো কি ক'ব প্ৰেডিক্ট কৰিবলৈ। যেনেকে চিম্পল ভাষাত যদি আমি জানিব লাগে সি কেনেকে শিকে বা তাৰ সেল্ফ এডাপ্টিভ লাৰ্নিংটো কেনেকুৱা। আপুনি সৰুৰে পৰা পখিলা দেখি আহিছে, এতিয়া আপুনি পখিলাৰ ৰংটোও জানে। আপোনাৰ যদি এনেকুৱা এটা নৰ্মেল বস্তু দেখে যোনটো ফেডাৰ্ছ, মানে যোনটো পাখিবোৰ লৰচৰ কৰি আছে আৰু সৰু পৰুৱা এটা, সেইটো আমি পখিলা বুলি ভাবি ল'ম। যেনেকে আমাৰ হিউমেন মাইণ্ডটোৱে কাম কৰে, সেম এআইও ঠিক একেদৰে কাম কৰে। প্ৰথম হৈছে ৰিপিটিটিভ, আপোনালোকৰ পৰাই শিকে, ৰিইনফৰ্চমেন্ট যোনটো লাৰ্নিং বুলি কোৱা হয়। এণ্ড তাৰে উপৰিও ই আপোনালোকৰ পেটাৰ্ণ ৰেকগনাইজনৰ ওপৰত কাম কৰে। এতিয়া যোনবোৰ মেইন এআই মডেলছবোৰ আছে, এআই মডেলছবোৰ ট্ৰান্সফৰ্মাৰ মডেলত কাম কৰে। ট্ৰান্সফৰ্মাৰ মডেল মিনছ আপোনালোকে নলেজ এটা ফিট কৰে, তাৰে নেক্সট ৱৰ্ডটো কি হ'ব, সেই কুৱেশ্যনছটোৰ এনচাৰ্ছবোৰ কি হ'ব, সেইটোৰ ওপৰত মেট্ৰিক মাল্টিপ্লিকেশ্যনছ কৰি তাৰ এনচাৰ্ছবোৰ ইউজাৰলৈকে আনে। এতিয়া বহুত কমপ্লেক্স টাৰ্মছলৈকে গুচি গলো, আমি অকনমান ইজি টাৰ্মছলৈকে আহো। এআইৰে আমি ইমানখিনি জানিব লাগে, এতিয়া আপুনি ডাইৰেক্ট কৈ দিয়ক যে এআইৰে কি হ'ব পাৰে বা কি। চ' এআই যে এটা সৰু, আমি ব্ৰডলি চাগে বহুত সৰু এটা হেৰিত ভাবি লওঁ যে এআই মিন জিপিটি, এআই মিন জেমিনাই। একেবাৰেই শুদ্ধ নহয়, সেইটো জাষ্ট আই থিংক 5% অফ দ্য আইচবাৰ্গ। এআই মিনছ আপোনাৰ ইউটিউবৰ সেই ৰিকমেণ্ডেশ্যন, সেইটো হ'ব পাৰে যোনটো মই আগতে কলোৱে ভিডিঅ'টোত। তাৰ উপৰিও এআইৰ বহুকেইটা ভাগ আছে। এজেন্টিক এআই, এজেন্টিক কোডিং মানে আপোনাৰ য'ত এআই নিজেই এটা টিম বনাই লয় যাৰ সহায়ত কোডিং কৰা হয়, বা এআইৰে আজিকালি টাস্ক বনায়। বহুকেইটা এআই এজেন্টছ দি দিয়ে। মানি লওক চিম্পল এক্সাম্পল, এটা এ এজেন্ট আছে, এটা বি আছে, এটা চি আছে। এণ্ড কোম্পানীত আমি কোম্পানীবোৰত যেনেকে বনাই দিওঁ, এটা চিইঅ থাকিব, এটা এমপ্লয় থাকিব, এটা মে বি মেনেজাৰ থাকিব। চেম ৱেত
সেইটো ষ্ট্ৰাকচাৰ কৰা হয় এণ্ড সেইটো লুপ ইঞ্জিনিয়াৰিঙত কাম কৰে খুব বেছিকে যে এটা ইনষ্ট্ৰাকচন এটাৰ পিছত এটা ইনষ্ট্ৰাকচন চ' যোনটো গ'ল দিয়া হয় সেইটোৰ ওপৰত এআইটোৱে ট্ৰাই কৰে যে আপোনাৰ এনচাৰ্ছবোৰ জেনেৰেট কৰে বা তাৰ এটা সলিউশন লৈ আহক চ' ইয়াৰে ইম্পেক্ট কি আমি এতিয়া পিছ পৰি যাম নেকি ইয়াৰে কাৰণে যে এআই আহি গ'ল এতিয়া জববোৰ গুচি যাব এইটো একচুৱেলি এনচাৰটো নয়ে কম মই ইয়াৰে এণ্ড হয়তো 70 বা 80 বছৰ আছে এই ষ্টেজটোলৈকে পাবলৈকে য'ত আমি এআইজি লেভেল বুলি কওঁ য'ত ইমোচনেল থিংকিং লেভেল আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ সেইটো অহালৈ এতিয়া এআই একজেক্টলি ভাবিব নোৱাৰে সেই ক্ষমতাটো নাই মানে আপুনি কিবা এটা কাম দিব এই গ'লটোহে সি কৰি দিব আপোনাক অন এনি কেছ বাট মানুহে যেনেকে ভাবিব পাৰে আপোনাৰ চিন্তা আপোনাৰ ডিচিছন মেকিং পাৱাৰ সেই পাৱাৰটো আজিলৈকে এআইৰ হাতত নাই এণ্ড সেইটোৱে চাগে হৈছে এটা ৱে য'ত আমি এআই টুলছবোৰক আমি ফেয়াৰ বা ট্ৰেড হিচাপে নাভাবি আমাৰ দৈনন্দিন জীৱনত এলাউ কৰি যাব পাৰো য'ত আমাৰ প্ৰডাক্টিভিটিটো বুষ্ট হৈ যায় সিম্পল যদি স্মল বিজনেছ কোনোবা চলাই আছে লাইক গ্ৰ'চাৰী ষ্ট'ৰ এণ্ড আদাৰ থিং তাৰ উপৰিও যোনবোৰ ৰিচাৰ্চাৰ আছে ষ্টুডেণ্টছ আছে চবে এআইৰ ওপৰত পাৰ্টিকুলাৰলি কিছুমান টুলছ পায় সেইবোৰ ব্যৱহাৰ কৰিব পাৰে এক্সাম্পল যদি আপুনি ইমেজ জেনেৰেশ্যন কৰে মানে ছ'চিয়েল মিডিয়া মাৰ্কেটিং কৰে আপুনি সাপোজ আপোনাৰ স্মল কাপোৰৰ বিজনেছ এটা আছে আপুনি আজিকালি খুব নৰ্মেল আপুনি ছ'চিয়েল মিডিয়া মাৰ্কেটিং কৰে তাৰ কাৰণে আজিৰ ডেটত আপোনাক গ্ৰাফিক ডিজাইনাৰ এটা বেলেগকে নালাগে আপুনি জিপিটিত গৈ ভালকে যদি প্ৰম্পট ইঞ্জিনিয়াৰিং কৰিব জানে বা প্ৰম্পটিং কৰিব জানে আপোনাৰ 3 লাইনত এখন ইমেজ জেনেৰেট হৈ যায় যোনটোৰে হয়তো আগতে জেনেৰেট কৰিবলৈ 6 ঘণ্টা বা 7 ঘণ্টা লাগিছিল গ্ৰাফিক ডিজাইনাৰ এটা চ' তাৰ উপৰিও ফিল্ডছ লাইক ৰিচাৰ্চ ফিল্ডত বহুত হেল্প কৰি আছে এআই বিকজ ইমান বস্তু পঢ়া বস্তুটো ব্ৰেইনষ্ট্ৰম কৰা সেইটো চাগে বেছি এটা ইজিয়েষ্ট ৱে এআইৰ লগত কাম কৰা বস্তুবোৰৰ ফাষ্টাৰ ৰেটত কামবোৰ আগুৱাই লৈ যোৱা এণ্ড সেইটোৰ কাৰণে চাগে এতিয়া কোম্পানীজবোৰতো বহুত বেছি ফায়াৰিং হৈ আছে বিকজ যোনকেইটা মানুহ আছে সেইকেইটা অনলি প্ৰডাক্টিভিটিৰ ওপৰত কাম কৰে মানে এতিয়া দৰকাৰ নাই জাষ্ট গ্ৰাফিক ডিজাইন কৰিবৰ কাৰণে এজন এমপ্লয়ীক লৈ ৰাখিব এই কোম্পানীজবোৰে ডিপেণ্ড কৰে কোম্পানীজ ডিমাণ্ড কৰে একচুৱেলি আপোনালোকৰ পৰা যে এইখিনি স্কিলছ থাকক ইভেন দো আপুনি আজিৰ ডেটত আপুনি কিবা এটা স্কিলছ নাজানে এইটো হয়তো আপোনাক 10 ঘণ্টা লাগিব এআইৰ পৰা শিকি ল'বলৈ এইটো আজিৰ পৰা 10 বছৰ বা 20 বছৰ আগত সম্ভৱ নাছিল চ' এআই অহাৰ পৰা বহুখিনি হেল্পো হৈছে ইয়াৰ ইম্পেক্ট এতিয়া মই ইম্পেক্টলৈকে আহো ইয়াৰ বহুকেইটা ইম্পেক্ট আহিছে স্পেচিয়েলি ষ্টুডেণ্টছখিনিৰ ওপৰত ষ্টুডেণ্টছখিনিয়ে কপি কৰিবলৈ চাই সো ইনষ্টেড অফ কপি মই সাজেষ্ট কৰিম তোমালোকে ব্ৰেইনষ্ট্ৰমিং কৰা তোমালোকে শিকা যে এআই ইউজ কৰি আমি কেনেকে বস্তুবোৰ বুজিব পাৰো ভালকে আগতকে ভালকে বিকজ এতিয়া তোমালোকৰ তাত এটা চাগে 24/7 টুইটাৰ এটা এক্সেসিবিলিটি আছে যোনটো আগতে নাছিল তাৰ উপৰিও ইম্পেক্টবোৰ কেনেকে এআই বহু বেছি পানী কনজিউম কৰে পানী মানে আপোনাৰ কেনেকে কনজিউম কৰে তো আপুনি যেতিয়া যিকোনো বস্তু এটা টাইপ কৰে এআই বহুত লাৰ্জ নাম্বাৰছ অফ ডেটাবোৰ ট্ৰান্সমিট কৰে এই ট্ৰান্সমিশনবোৰ ক'ত হয় বা এই মেট্ৰিক্স মাল্টিপ্লিকেশ্যন যোনটো মই ভিডিঅ'টোৰ আৰম্ভণিতে কৈছিলো এইবোৰ ক'ত হয় এইবোৰ ডাঙৰ চাৰ্ভাৰ ৰুমত হয় য'ত ডাঙৰ জিপিইউছ বোৰ থাকে ভাল জিপিইউছ বোৰক ঠাণ্ডা কৰি ৰাখিবলৈ পানীৰ প্ৰয়োজন যাতে সি এনি টাইম কুল হৈ থাকে এণ্ড এইটোৰ প্ৰভাৱত আপোনাৰ ইলেক্ট্ৰিচিটিৰ পৰা আৰম্ভণি কৰি পানী দেন ইভেন যোনটো এৰিয়াত ডেটা চেণ্টাৰ বহোৱা হয় তাৰে 20-30 কিলোমিটাৰছলৈকে শব্দ কিছুমান ভাইব্ৰেট হৈ থাকে বিকজ এআই ডেটা চেণ্টাৰ এটা কেতিয়াও ৰখিব নোৱাৰে সেইটো 24/7 চলি থাকিব লাগিব এতিয়া চাগে খুব সম্ভৱ আমাৰ অসমলৈকেও 3-4টা মান ডেটা চেণ্টাৰ্ছ আহিছে এণ্ড তাত আমি গভৰ্ণমেণ্টৰ ফালৰ পৰা এনজিঅ' বোৰৰ ফালৰ পৰা যাতে ডেটা চেণ্টাৰ অহাটো ভুল নহয় বাট আমি পদক্ষেপবোৰ লওঁ এইবোৰ ষ্ট্ৰেনথেন কৰা বস্তুবোৰৰ ভালকে ৰিনিউৱেবল ৱেত বা সাষ্টেইনেবল ৱেত বস্তুবোৰ চলোৱা ইয়াৰে ওপৰত ইম্পেক্ট মানে যোনবোৰ মানুহে জাষ্ট এআইক ভাবি সব কাম এআইৰে কৰে সিহঁতে চাগে অকনমান এলহুৱা হৈ গৈছে আগতকে বেছি সলিউশনছ যদি কওঁ এতিয়া আহি আছে নতুন বিকজ এই টেকনলজিটো বহুত নতুন জাষ্ট আৰম্ভণিহে হৈছে ভিডিঅ'টোতে কোৱা হৈছিল যে ট্ৰান্সফৰ্মাৰ মডেল বুলি এটা বস্তু এতিয়া তাৰে বেলেগ অল্টাৰনেটিভ মডেলছবোৰ আহিছে লাইক মাম্বা মডেল আপোনাৰ দেন লাকটেন মডেল বুলি এটা আছে I guess গুগলৰ এইটো ৰিসেন্টলি পাবলিশ কৰিছে এইটো আপোনালোকে গৈ ফেলে শুদ্ধ ওয়াৰ্ডটো চাই ল'ব মই ইয়াতে ওয়াৰ্ডটো চাগে শুদ্ধকে আহা নাই তাৰ উপৰিও বহুকেইটা মডেল আহিছে যোনকেইটা কষ্ট এফেক্টিভ হয় মানে ইমান বেছি ক্যালকুলেশন নকৰে এণ্ড ক্যালকুলেশন নকৰাৰ ফলত আপোনাৰ পানীৰ কনজাম্পশনবোৰ কমি আহে সেইটো হৈ গ'ল তাৰে উপৰিও বহু
কেইটা অৰ্গেনাইজেশ্যন যেনেকে ক্লড, অপেন এআই ইহঁতে সেফগাৰ্ডবোৰ নিজৰ আনিছে যাতে এআইৰ মিছইউজ নহয়, চাইবাৰ কেপেবিলিটিজবোৰ নাহে, গভৰ্ণমেণ্টেল টুলছবোৰৰ এক্সেছ কেতিয়াও হেকাৰ বা আনএথিকেল ৱেত মানুহবোৰে আনিব নোৱাৰে। চ' নিশ্চয় কিবা এটা বস্তু বা কিবা এটা নতুন টেকনলজি যেতিয়া আহিব, আৰম্ভণিতে তাৰ ভাল ব্যৱহাৰখিনিও থাকিব, তাৰ বেয়া ব্যৱহাৰখিনিও থাকিব। জাষ্ট লাইক স্মাৰ্টফোন, এতিয়া যেনেকে মানুহে শিকি গৈছে যে ইয়াক এডাপ্ট কেনেকে কৰিব পাৰি, হয়তো এআইৰ লগতো আমি শিকি যাব লাগিব আমাৰ এডাপ্টেবিলিটিটো, আৰু এইটোক আমি কেনেকে ভাল কামত ইউজ কৰি আমাৰ জীৱনটোক প্ৰডাক্টিভ কৰিব পাৰো। আজিলৈকে এই গোটেই ভিডিঅ'টোত ইমানখিনিয়ে। মই ট্ৰাই কৰিলো এআই ওপৰত অকণমান ডিপ যাবলৈকে, এটা ভিডিঅ' মোৰ ফালৰ পৰা যে বস্তুটো আমি কেনেকে ভাবিব পাৰো। ইয়াৰে ওপৰত আমাৰ নেক্সট ভিডিঅ' কেইটা মই লৈ যাম আগলৈকে। চ' আই হোপ আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰক যদি এনেকে এআই যোনবোৰ নতুন নতুন আপডেট আহি আছে বা শিকিব ইচ্ছা কৰে। আমি আগন্তুক দিনলৈকে ইয়াতে আৰু বহুকেইটা গেষ্ট মাতিবলৈ ট্ৰাই কৰিম, অসমীয়া মানুহ যোনবোৰ এই ফিল্ডটোত বহুত ভালকে এছ'চিয়েট হৈ আছে। তো আজিলৈকে ইমানেই থাকিল। থেংক ইউ ছ' মাচ ভিডিঅ'টো ইমান দূৰলৈকে চোৱাৰ কাৰণে। আজিৰ বাবে ইমানেই, ধন্যবাদ।